নমস্কাৰ। আজি লকডাউনৰ ৩৪তম দিন, যি সময়ত আমি সকলোৱে নিজৰ ঘৰত নিজৰ পৰিয়ালৰ সৈতে আবদ্ধ হৈ আছোঁ, এই একে সময়তে ৰাজ্যত জৰুৰী সেৱাৰ লগত ব্ৰতী হৈ থকা ব্যক্তিসকলে মহামাৰীৰ এই প্ৰতিপন্থত আকৌ নেওচি কাম কৰি গৈ আছে। এই যোদ্ধাসকলৰ বাবেই আজি আমি নিয়মীয়াকৈ বিদ্যুৎ যোগান, পানী যোগান, খাদ্য সামগ্ৰী তথা ঔষধ পাতি পাই থাকিবলৈ সক্ষম হৈছোঁ। চৰকাৰ, পুলিচ তথা প্ৰশাসনৰ সুপৰিচালনাৰ বাবে আজিও ৰাজ্যত এক শান্তিময় আৰু ৰোগমুক্ত পৰিৱেশে বিৰাজ কৰিছে। মই সেই সকলো যোদ্ধালৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। স্বাস্থ্য সংকটৰ এই সময়ছোৱাত আমাৰ চিকিৎসা সেৱাৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে যি নিজৰ স্বাস্থ্যৰ প্ৰতি প্ৰাধান্য নিদি জনস্বাস্থ্য সুৰক্ষা কৰি ৰখাৰ স্বাৰ্থত যি এক অবিৰাম যুদ্ধ যুঁজি আছে, সেয়া সঁচাই অন্তহীন ধন্যবাদৰ পাত্ৰ। যি সময়ত আমাৰ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি অন্য ৰাজ্যৰ সৈতে তুলনা কৰি বহুতে সমালোচনা কৰি আছিলে, সেই সময়ত এই মহামাৰীটোৱে প্ৰতিপন্ন কৰি দিছিলে যে আমাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগ কিমান দক্ষ হাতত আছে। দিল্লী তথা মহাৰাষ্ট্ৰৰ তুলনাত আজিও আমাৰ অসমত COVID-19 ৰোগীৰ আক্ৰান্তৰ সংখ্যা আমি ৩৫জনৰ মাজতে সীমাবদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিলোঁ আৰু ইতিমধ্যে তাৰে ভিতৰত ২৭জন ব্যক্তি সম্পূৰ্ণৰূপে আৰোগ্যও হৈ উঠিছিলে। হয়তো এই আক্ৰান্ত ৰোগীৰ সংখ্যা আমি এজনৰ মাজতেই সীমাবদ্ধ কৰি ৰাখিব পাৰিলোঁ হয়, যদিহে আমাৰ লগত সেই অনাকাংক্ষিত ঘটনাটো সংঘটিত নহ'ল হয়। পিছে সেয়া এক অন্যান্য বিষয়, যাৰ বিষয়ে আজি আমি কথা নাপাতোঁ। কিন্তু মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতৰ পাৰদৰ্শিতা আৰু বুদ্ধিমত্তাৰ ওপৰত কোনো দ্বিমত নাই। তেখেতক আপুনি গালি পাৰক, সমালোচনা কৰক বা যিয়েই নকওক কিয়, কিন্তু তেখেতৰ কৰ্মদক্ষতাৰ ওপৰত আপুনি প্ৰশ্নবোধক চিন কেতিয়াও লগাব নোৱাৰে। যোৱা 15 মাৰ্চৰ পৰা এই পৰ্যন্ত COVID-19 মহামাৰীৰ বিৰুদ্ধে যুঁজা এই যুঁজখনত তেখেতে যি এক সবল নেতৃত্ব দি আহিছে, সেয়া হয়তো বহু লোকৰ বাবে আজিও কল্পনাৰো অতীত। আনকি 20 মাৰ্চ তাৰিখে যাতে তেখেতে নিজে সংক্ৰমিত হ'ব নোৱাৰে আৰু এই সংকটৰ সময়ছোৱাত মানৱ ধৰ্ম পালন কৰি তেখেতে নিজৰ কৰ্তব্য কৰি গৈ থাকিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে নিজৰ আঙুলিত পৰিধান কৰা গ্ৰহ মুকুতাযুক্ত আঙুঠিসমূহো খুলি থৈছিলে। যি সময়ত 15 তাৰিখে আমাৰ ভাৰতত সৰ্বমুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা 112জন মাত্ৰ আছিল, সেই সময়তে আমাৰ ৰাজ্যত 10জনতকৈ অধিক লোকৰ জনসমাগম নিষিদ্ধ কৰি দিয়া হৈছিলে আৰু লগতে শিক্ষা অনুষ্ঠানসমূহ আৰু পৰীক্ষাসমূহ বাতিল কৰি দিয়া হৈছিলে। 22 তাৰিখে যিদিনা আমি সমগ্ৰ দেশবাসীয়ে জনতা কাৰ্ফিউ পালন কৰি আছিলোঁ, সেই দিনাখনৰ পৰাই কাৰ্যকৰী হোৱাকৈ আমাৰ পেচেঞ্জাৰ ট্ৰেইনসমূহ বন্ধ কৰি দিয়া হৈছিলে আৰু লগতে ইণ্টাৰষ্টেট পেচেঞ্জাৰ ভেহিকেল মুভমেণ্টো বন্ধ কৰি দিছিলে। গুৱাহাটী মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ, মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল আৰু শিলচৰ মেডিকেল কলেজখন অন্যান্য সাধাৰণ ৰোগীসমূহৰ কাৰণে বন্ধ কৰি দিয়া হৈছিলে, এক্সেপ্ট কেঞ্চাৰ, মেটাৰ্নিটি, ইমাৰ্জেঞ্চি আৰু কাৰ্ডিঅ'লজি। আৰু এই চিকিৎসালয়সমূহ সম্পূৰ্ণ COVID-19 ট্ৰিটিং ফেচিলিটি হিচাপে ৰূপান্তৰিত কৰি তোলা হৈছিলে। লগতে ৰাজ্যৰ সৰ্বমুঠ 80খন প্ৰাইভেট নাৰ্ছিং হোমৰ লগত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছিলে, যি চুক্তিৰ জৰিয়তে এই সাময়িকভাৱে বন্ধ কৰি দিয়া হস্পিটেলসমূহৰ সাধাৰণ ৰোগীসমূহৰ চিকিৎসাৰ ভাৰ এই প্ৰাইভেট নাৰ্ছিং হোমসমূহক দিয়া হৈছিলে। লগতে এই চুক্তিত উল্লেখ আছিলে যে এই ৰোগীসকলৰ এই প্ৰাইভেট নাৰ্ছিংসমূহত চিকিৎসাৰ খৰচ সম্পূৰ্ণকৈ অসম চৰকাৰে বহন কৰিব। মাত্ৰ 3 দিনৰ ভিতৰত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখন এখন ফুল্লি ফ্লেজেড 12খন ICU বিচনাযুক্ত COVID-19 ট্ৰিটিং ফেচিলিটি হিচাপে ৰূপান্তৰিত কৰি তোলা হৈছিলে। ঠিক একেদৰে গুৱাহাটী মেডিকেল কলেজতো মাত্ৰ 10 দিনৰ ভিতৰত অতিৰিক্ত 102খন বিচনাযুক্ত ICU ইউনিট এটা গঢ়ি তোলা হৈছিলে, যাৰ ফলত পূৰ্বৰ 60খন ICU বিচনাৰ লগত লগ হৈ এতিয়া সৰ্বমুঠ ICU বেডৰ সংখ্যা 162খন হৈছিলেগৈ। সোণাপুৰ চিভিল হস্পিটেল আৰু শিঙিমাৰী মডেল হস্পিটেলখনো সম্পূৰ্ণ COVID-19 ট্ৰিটিং ফেচিলিটি হিচাপে ৰূপান্তৰিত কৰি তোলা হৈছিল। অতি কম সময়ৰ ভিতৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এখন 700 বিচনাযুক্ত কোৱাৰেণ্টাইন ফেচিলিটি গঢ়ি তোলা হৈছিলে আৰু মই এই ভিডিঅ'টো বনাই থকা মুহূৰ্তলৈকে আমাৰ কাছাৰ আৰু কোকৰাঝাৰ জিলাতো ঠিক তেনেকুৱা ধৰণৰ 700খন আৰু 1000খন বিচনাযুক্ত কোৱাৰেণ্টাইন ফেচিলিটি নিৰ্মাণ কৰি থকা হৈছে। অসম লকডাউন ঘোষণা হোৱাৰ একদিন নহওঁতেই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টেলিভিছনযোগে দেশবাসীক জনোৱা এক সম্বোধনৰ জৰিয়তে 24 মাৰ্চ মধ্যৰাত্ৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ সম্পূৰ্ণ 21 দিনীয়া এক সৰ্বভাৰতীয় লকডাউনৰ ঘোষণা কৰিছিল। সেই সময় পৰ্যন্ত আমাৰ অসমত স্বাস্থ্য বিভাগৰ তৎপৰতাত 5টাকৈ লেবৰেটৰী COVID-19 টেষ্টিঙৰ কাৰণে এক্ৰিডিটেড কৰি তোলা হৈছিলে আৰু
এই 5টা লেবৰেটৰীত তেতিয়ালৈকে 600 জনতকৈও অধিক লোকক কোভিড-19ৰ কাৰণে টেষ্ট কৰা হৈছিলে। এই সকলোবোৰ চলি থকাৰ মাজতেই হঠাৎ এক অনাকাংক্ষিত ঘটনা আমাৰ লগত সংঘটিত হয়। দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত তবলিগী জামাত নামৰ এক অনুষ্ঠান অনুষ্ঠিত হৈছিলে আৰু সেই অনুষ্ঠানৰ পৰা ঘূৰি যোৱা বহুকেইজন ব্যক্তিৰ ইতিমধ্যে অন্য ৰাজ্যত কোভিড-19 আক্ৰান্ত হিচাপে ধৰা পৰিছিলে। আমাৰ সেইখিনি সময়ত স্বাস্থ্য বিভাগৰ হাতত খবৰ আহে যে আমাৰ অসমৰ পৰাও প্ৰায় 500 পৰা 550 জনতকৈ অধিক লোক সেই অনুষ্ঠানটোত ভাগ লৈছিলে। এই খবৰ পোৱা মাত্ৰকেই সমগ্ৰ জিলাতেই এলাৰ্ট ঘোষণা কৰি দিয়া হৈছিলে আৰু জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছিলে যাতে সেই লোকসকলক আইডেণ্টিফাই কৰে, লোকেট কৰে আৰু সিহঁতৰ চেম্পল কালেক্ট কৰি সিহঁতক টেষ্টিঙৰ ব্যৱস্থা কৰাই যাতে কোৱাৰেণ্টাইনত পঠোৱাৰ ব্যৱস্থা কৰি দিয়ে। সেই মৰ্মে জিলা প্ৰশাসনসমূহেও তেনেকুৱা ব্যক্তিসকলক চিনাক্তকৰণ কৰি ইতিমধ্যে টেষ্টিঙৰ ব্যৱস্থা আৰম্ভ কৰি দিছিলে আৰু সেই 31 মাৰ্চৰ দিনাখনেই আমি অসমৰ প্ৰথমটো পজিটিভ কেছ পাওঁ। সেই ব্যক্তিজন আছিল মহম্মদ জামাল উদ্দিন আৰু সেই ব্যক্তিজন আমাৰ তবলিগী জামাতৰ সেই অনুষ্ঠানটোৰ লগত জড়িত থকা ব্যক্তি আছিলে। পৰৱৰ্তী 4 দিনৰ ভিতৰত আমাৰ এই আক্ৰান্ত ৰোগীৰ সংখ্যা এজনৰ পৰা বৃদ্ধি হৈ 26 জনলৈ পায়গৈ আৰু এই 26 জনৰ ভিতৰতে 25 জন ব্যক্তি এনেকুৱা আছিলে যি সেই দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাত অনুষ্ঠানটোৰ লগত জড়িত হৈ আছিলে। 13 এপ্ৰিল শেষ হোৱা পৰ্যন্ত আমাৰ অসমৰ বিভিন্ন লেবৰেটৰীসমূহত 3209টা চেম্পল ইতিমধ্যে টেষ্ট কৰা হৈছিলে আৰু এই 3209টা চেম্পলৰ ভিতৰত 1421টা চেম্পলেই আছিলে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ লগত জড়িত থকা প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা ব্যক্তিৰ। এই পৰ্যন্ত আমি আমাৰ কৰোনা পজিটিভ ৰোগীৰ আক্ৰান্তৰ সংখ্যা আমাৰ 31 জনলৈ বৃদ্ধি পায় আৰু এই 31 জনৰ ভিতৰত 30 জনেই ব্যক্তি আছিল সেই দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰা ব্যক্তি। 14 এপ্ৰিলৰ দিনাখন আমাৰ বহাগ বিহু আৰম্ভ হৈছিলেগৈ আৰু বহাগ বিহুৰ দিনাখনেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমবাসীক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে তেখেতে তাজ হোটেললৈ গৈ তাত থকা ডক্টৰ আৰু নাৰ্ছসমূহক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছিলে, ধন্যবাদ জ্ঞাপন কৰিছিলে আৰু লগতে তেখেতে বিহুৱান তেখেতসকলক উপহাৰ হিচাপে দিছিলে। 16 এপ্ৰিল শেষ হোৱা পৰ্যন্ত আমি আৰু 3টা পজিটিভ কেছ আমাৰ অসমত পাইছিলোঁ আৰু এই 3টা কেছো আমাৰ নিজামুদ্দিন মাৰ্কাজৰ লগত জড়িত আছিল। আমাৰ বহাগ বিহুৰ অন্তিম বিহুৰ দিনাখনলৈকে আমাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা 34 জনলৈ বৃদ্ধি পাইছিলে আৰু তেতিয়ালৈকে 18 জন ৰোগী ইতিমধ্যে সম্পূৰ্ণৰূপে আৰোগ্যও হৈ উঠিছিলে। পৰৱৰ্তী 7 দিনলৈকে আমাৰ এই গ্ৰাফটো এটা স্থিতি ৱেট গৈ আছিলে, আমি কোনো নতুন পজিটিভ কেছ পোৱা নাছিলোঁ। কিন্তু হঠাৎ 7 দিনৰ পিছত আমি আৰু এটা নতুন পজিটিভ কেছ পাওঁ আৰু এই কেছটো দিল্লীৰ সেই নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাত অনুষ্ঠানটোৰ লগত পৰোক্ষভাৱে জড়িত থকা ব্যক্তি আছিল। চ' আমি যদি দিল্লী নিজামুদ্দিনৰ এই তবলিগী জামাতৰ ঘটনাটো আমাৰ অসমৰ প্ৰেক্ষাপটৰ পৰা গুচাই দিওঁ তেতিয়াহ'লে এই পৰ্যন্ত আমাৰ অসমত আক্ৰান্ত ৰোগীৰ সংখ্যা এজনৰ মাজতেই মাত্ৰ সীমাবদ্ধ হৈ থাকিলে হয়। আজি পৰ্যন্ত অসমত প্ৰায় 90,000তকৈও অধিক ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে আৰু 700 জনতকৈও অধিক ব্যক্তিক মাইল্ড চিম্পটমছ কিছুমান দেখুৱাৰ কাৰণে হস্পিটেলাইজ কৰা হৈছিলে আৰু তাৰে ভিতৰত 600 জন ব্যক্তিক ইতিমধ্যে হস্পিটেলৰ পৰা ডিছচাৰ্জো কৰা হৈছে। মই এই ভিডিঅ'টো বনাই থকাৰ মুহূৰ্তলৈকে অসমত বৰ্তমানলৈকে 7,616 জন ব্যক্তিক কোভিড-19ৰ কাৰণে টেষ্ট কৰা হৈছিলে। এই পৰ্যন্ত আমাৰ অসমত সৰ্বমুঠ 6টা কোভিড-19 টেষ্টিং লেবৰেটৰী, 3,338খন আইচলেশ্যন বিচনা, 440টা ICU ইউনিট আৰু 10,000তকৈও অধিক বিচনাযুক্ত কোৱাৰেণ্টাইন ফেচিলিটিৰ সৈতে আমাৰ অসম চৰকাৰ সাজু হৈ আছে যিকোনো মুহূৰ্তত মোকাবিলা কৰিব পৰাকৈ। অতিৰিক্ত 1,000 জন ডক্টৰ আৰু 1500 গৰাকীকৈ নাৰ্ছ আমাৰ স্বাস্থ্য খণ্ডত সংযোজিত কৰা হৈছে। আমি যদি আমাৰ PPE কিটৰ সংখ্যালৈ চাওঁ তেতিয়াহ'লে আমাৰ এই পৰ্যন্ত আমাৰ অসমত 2,70,000টা PPE কিট আছে। একদম প্ৰথম যেতিয়া আমি এই যুদ্ধখন আৰম্ভ কৰিছিলোঁ তেতিয়া আমাৰ স্বাস্থ্য বিভাগৰ হাতত মাত্ৰ 10টা PPE কিট আছিলে আৰু 10টা PPE কিটৰ পৰা 2 লাখ PPE কিটৰ এই সংখ্যা মাত্ৰ এমাহৰ ভিতৰত আহৰণ কৰিবলৈ সক্ষম হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমি যদি এই সময়ত অসম চৰকাৰে লোৱা কিছুমান আঁচনিৰ বিষয়ে চাওঁ তেতিয়াহ'লে আমি অসম কেয়াৰ নামৰ এটা আঁচনিৰ বিষয়ে ক'ব লাগিব, যিটো সম্ভৱতঃ ভাৰতৰ এতিয়ালৈকে যিকোনো ৰাজ্যই লোৱা আউটৰিচ প্ৰগ্ৰেমৰ আঁচনিৰ ভিতৰত এইটোৱে এটা সৰ্ববৃহৎ আঁচনি হ'ব
যাৰ জৰিয়তে আমাৰ অসমৰ বাহিৰত আবদ্ধ হৈ থকা বিভিন্নজন ব্যক্তিলৈ ইতিমধ্যে ৪০ কোটিতকৈও অধিক টকা সিহঁতৰ ব্যক্তিগত একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে। আৰু আমাৰ লকডাউনৰ ফলত ভাৰতৰ বাহিৰত আবদ্ধ হৈ থকা বিভিন্নজন ব্যক্তিলৈ ইতিমধ্যে ৩৭,৯৭,০০০ টকা আৰ্থিক সাহায্য হিচাপে সিহঁতৰ ব্যক্তিগত একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি দিয়া হৈছে। আৰু আমাৰ অসমৰ বাহিৰত যিসকল ব্যক্তি আমাৰ কেঞ্চাৰ, হাৰ্ট প্ৰব্লেম বা কিডনি ডায়েলিচিছৰ কাৰণে অসমৰ বাহিৰলৈ গৈছিলে আৰু লকডাউন হোৱাৰ ফলত এতিয়া সিহঁতে ঘূৰি আহিব পৰা নাই, তেনেকুৱা ব্যক্তিসকলক এতিয়ালৈ প্ৰায় ২,৭২,০০,০০০ টকা আৰ্থিক সাহায্য হিচাপে সিহঁতলৈ আগবঢ়োৱা হৈছে। ধনৱন্তৰী নামেৰে এক সুন্দৰ পদক্ষেপ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সময়ত লৈছিলে, যি পদক্ষেপৰ জৰিয়তে এতিয়ালৈ প্ৰায় সৰ্বমুঠ ৮০০জনতকৈ অধিক ব্যক্তিক ঘৰতে বহি ঔষধ পোৱাৰ ব্যৱস্থা আমাৰ স্বাস্থ্য বিভাগে কৰিছে আৰু ২০০ টকালৈকে ঔষধ বিনামূলীয়া কৰি দিয়া হৈছে। আমাৰ এম্বুলেন্স গাড়ী চালকসকলক এক ৫০ লাখ টকাৰ বীমা আঁচনি আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা কৰি দিয়া হৈছে। লগতে আমাৰ 108ত কৰ্মৰত কৰ্মচাৰীসকলক পৰৱৰ্তী ৩ মাহলৈ দৰমহাৰ লগতে অতিৰিক্ত ১,০০০ টকা দিয়াৰ ব্যৱস্থা এক আঁচনিৰ জৰিয়তে লোৱা হৈছিলে। লগতে আমাৰ যিসকল আশা কৰ্মী আছে বা ANM ৱৰ্কাৰ্ছ আছে, আমাৰ যি মহামাৰীৰ বিৰুদ্ধে যুঁজখনত তেখেতে আগশাৰীৰ ভূমিকা গ্ৰহণ কৰি আছিলে, সেইসকল ব্যক্তিলৈও চৰকাৰৰ তৰফৰ পৰা পৰৱৰ্তী ৩ মাহলৈ ১,০০০ টকাকৈ দিয়াৰ ব্যৱস্থা এক আঁচনিৰ জৰিয়তে লোৱা হৈছিলে। এই সময়ত ভাৰত চৰকাৰেও মহামাৰীৰ পৰিপ্ৰেক্ষিতত কিছুমান আঁচনি হাতত লৈছিলে, যাৰ ভিতৰত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা নামৰ এটা আঁচনি উল্লেখযোগ্য। এই আঁচনিটো সৰ্ববৃহৎ ১,৭০,০০০ কোটি টকা ব্যয় সাপেক্ষে কৰা আঁচনি, যাৰ জৰিয়তে দেশৰ প্ৰায় ৮,৭০,০০,০০০ খেতিয়ক, ৩ কোটি বিধৱা, দিব্যাংগ অথবা জ্যেষ্ঠ নাগৰিক, ২০,৪০,০০,০০০ জনধন মহিলা একাউণ্ট হোল্ডাৰ, ৬৩ লাখ আত্মসহায়ক গোট, ১৩,৬২,০০,০০০ MNREGA ৱৰ্কাৰ্ছ আৰু ৮ কৰোৰ ৰেচন কাৰ্ড হোল্ডাৰ ডাইৰেক্টলি প্ৰভাৱিত হ'ব। আৰু ২৫ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱাকৈ আমাৰ অসম চৰকাৰে আৰু এটা পদক্ষেপ লৈছিলে যে যিসকল ব্যক্তি আমাৰ অসমৰ বিভিন্ন জিলাত নিজৰ ঘৰৰ বাহিৰত আবদ্ধ হৈ আছে আৰু তেখেতসকলে যদি ঘৰলৈ ঘূৰি আহিব বিচাৰে, তেতিয়াহ'লে তেখেতসকলে নিজৰ ব্যক্তিগত বাহনত জিলা উপায়ুক্তসমূহৰ প্ৰায়ৰ পাৰ্মিশ্যন লৈ নিজ নিজ ঘৰলৈ ঘূৰি আহিব পাৰে। আৰু যিসকল ব্যক্তিৰ নিজৰ ব্যক্তিগত বাহন নাছিলে, সেইসকল ব্যক্তিক আমাৰ অসম ৰাজ্যিক পৰিবহণৰ বাছ সেৱাসমূহৰ জৰিয়তে সিহঁতক নিজৰ নিজৰ ঘৰলৈ পঠোৱাৰ ব্যৱস্থা এই পদক্ষেপৰ জৰিয়তে লোৱা হৈছিলে। মই এটা সৰু উদাহৰণ আপোনালোকক দিব বিচাৰিছোঁ। মোৰ ঘৰত থকা ভাড়াতীয়া এজন, তেখেতে ব্যক্তিগত কাৰণত মঙলদৈলৈ গৈছিলে আৰু লকডাউন ঘোষণা হোৱাৰ ফলত তেখেতে মঙলদৈতে আবদ্ধ হৈ থাকিবলগীয়া হয়। চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে তেখেতে যোৱাকালি মঙলদৈৰ পৰা আমাৰ অসম ৰাজ্যিক পৰিবহণৰ বাছৰ জৰিয়তে আহি ইয়াতে আমাৰ ঘৰত উপস্থিত হৈছেহি। উল্লেখজনক কথা যে মঙলদৈৰ পৰা অহা এই বাছখনত তেখেতে একমাত্ৰ এজন ব্যক্তি আছিলে আৰু এজন আৰোহী হোৱা স্বত্তেও অসম চৰকাৰে এই পদক্ষেপৰ জৰিয়তে তেখেতক আহি ইয়াত ঘৰত পহুচোৱাৰ ব্যৱস্থা কৰাই দিছিলে। ২৫ এপ্ৰিলৰ পৰা আমাৰ মেডিকেল কলেজসমূহ সাধাৰণ ৰোগীৰ কাৰণে পুনৰ আৰম্ভ কৰি দিয়া হৈছিলে, এক্সেপ্ট মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল। মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখন এতিয়াও ক'ভিড-১৯ৰ কাৰণে স্পেচিয়েলি ৰিজাৰ্ভ কৰি থোৱা হৈছিলে। এই সমগ্ৰ সময়ছোৱাত তেখেতে প্ৰত্যেকটো সময়তে আমাৰ জিলা উপায়ুক্তসমূহ, আৰক্ষী অধীক্ষকসমূহ আৰু ডক্টৰসমূহৰ লগত কনষ্টেণ্টলি সংস্পৰ্শত আছিলে, যাতে আমাৰ ৰাজ্যত যিকোনো ক্ষেত্ৰতেই বা যিকোনো খণ্ডতেই কোনো ধৰণৰ যাতে অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি নহয় আৰু এই যোদ্ধাসকলৰ যাতে মনোবল অটুট থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে প্ৰত্যেকটো সময়তে এইসকল ব্যক্তিৰ লগত আছিলে। লগতে এই সমগ্ৰ সময়ছোৱাত তেখেতে আমাৰ অসমৰ জনগণৰ লগতো কনষ্টেণ্টলি টাচত আছিলে, সামাজিক মাধ্যমৰ জৰিয়তেই হওক বা ফোনৰ জৰিয়তেই হওক, আৰু পাৰা পৰ্যন্ত প্ৰত্যেকটো অসুবিধাৰ সমাধান কৰাৰ প্ৰয়াস তেখেতে নিৰন্তৰ কৰি গৈছিলে। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে এই সমগ্ৰ সময়ছোৱাৰ ভিতৰত তেখেতে সৰ্বমুঠ ৪০ বাৰকৈ আমাৰ বিভিন্ন চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিছিলে আৰু তেখেতে ব্যক্তিগতভাৱে সম্পূৰ্ণ পৰিস্থিতিৰ বুজ লৈ আছিলে। এইজনেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেতিয়াও ভাগৰি নপৰা এক অক্লান্ত যোদ্ধা। তেওঁ জনস্বাস্থ্যৰ খাতিৰত ৰাতিপুৱা যদি তেখেতে নামনি অসমত, তেতিয়াহ'লে সন্ধিয়া পাইছেগৈ উজনি অসমত আৰু নিৰন্তৰ প্ৰয়াস কৰি গৈছে যাতে কোনো নাগৰিকেই কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়।
আপোনাৰ এই প্ৰয়াসক মই অন্তৰৰ পৰা শ্ৰদ্ধাৰে শলাগিছোঁ আৰু ধন্যবাদ জনাইছোঁ আমাৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰি ৰখাৰ কাৰণে। আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনাক সদায় সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখে। জয় আই অসম, জয়তু ভাৰত মাতৃ।